আজি আমি গৈছিলোঁ বীৰেন্দ্ৰনগৰ আশ্ৰম বৰঝাৰত। এয়া চাওক আশ্ৰমখনৰ সামগ্ৰিক পৰিৱেশটো বাহিৰৰ পৰা দেখিয়ে একদম মনটো ভাল লাগি গৈছিলে। ইমান ধুনীয়া বগা হাঁহ এজনী দেখিছে নহয়। আৰু এইখন হৈছে আশ্ৰমৰ গেট। ইয়াতে আছিলে গোবিন্দ মন্দিৰ লগতে মদন মোহন মন্দিৰ, তেনেকৈ দুভাগত আছিলে মন্দিৰটো। এয়া দেখিছে তলত এভাগ ওপৰত এভাগ আৰু চাইডে চাইডে এইবিলাক ভৱনবোৰ বনোৱা আছিলে য'ত বহুত মানুহ থাকে, তেওঁলোকে ইয়াতে থাকে মানে যিসকলে ইয়াতে হৰে কৃষ্ণৰ কীৰ্তন কৰে তেওঁলোক থাকে। আৰু এইফালে নৈ দেখিছে নহয়, কিমান বেছি মানে সুখী হৈছে ইয়াত আহি, বহুত ফূৰ্তি পাইছে তাইও ফুৰিবলৈ পাই। এইফালে এনেকৈ ঢেৰ মানে ভগৱানৰ মূৰ্তি সজোৱা আছিলে ভাগ ভাগকে। আৰু এইফালে ইয়াতে পুখুৰী এটা আছিলে, পুখুৰীৰ মাজত বহুত ডাঙৰকে শিৱ বাবাৰ মূৰ্তি এজনা স্থাপিত কৰা আছিলে আৰু চাইডে চাইডে পাৰ্কৰ নিচিনা। ইমান যে বেছি মনটো ভাল লাগিল নহয়, মা মই বিক্ৰম আৰু নৈ গৈছিলোঁ। বাই।